নমস্কাৰ বন্ধুসকল আজি মই এহাল দোকানলৈ আহিছোঁ আৰু আজি আপোনালোকক দেখুৱাম কিদৰে একেবাৰে সহজভাৱে ব্ৰাণ্ডেড কাপোৰ চিনাক্ত কৰিব পাৰি। আজিকালি নকল প্ৰডাক্টৰ সংখ্যা এতিয়া বহুত বাঢ়ি গৈছে, সেয়ে আমি এইবোৰৰ পৰা সাৱধান থাকিব লাগিব। এতিয়া মই দোকানৰ মালিকৰ সৈতে কথা পাতিম আৰু হেয়া কিদৰে ধৰা যায় সেই সম্পৰ্কে আলোচনা কৰিম। আহক চাওক। এতিয়া মই লিভাইজৰ এটা অফিচিয়েল দোকানত সোমাইছোঁ। আপোনালোকে চাব পাৰিছে লিভাইজৰ কাপোৰৰ গুণমানৰ বিষয়ে সকলোৱে জানে, কিন্তু এতিয়া নকল লিভাইজৰ কাপোৰৰ সংখ্যা বাঢ়িছে। এতিয়া আমি দোকানৰ মানুহজনৰ লগত কথা পাতিম আৰু জানিম কিদৰে আপুনি আসল লিভাইজৰ চিনাক্ত কৰিব পাৰে। হয়তো আপোনালোকে ভিডিঅ'ৰ যোনটো টাইটেল চাইছে, টাইটেল চাই গমে পাইছে যে আমি কাপোৰ কেনেকুৱাকৈ চিনাক্ত কৰিব পাৰোঁ, সেই গোটেইখিনি কথা আজি ডিছকাছ কৰিম। চ' মই দাদাক সুধিলোঁ, দাদা আমি লিভাইজৰ কাপোৰ কিনাৰ সময়ত বিভ্ৰান্ত হৈ পৰোঁ, আসল আৰু নকলৰ পাৰ্থক্য কি? চ' আপুনি আমাক দেখুৱাব পাৰিবনে কিদৰে লিভাইজৰ আসল চিনাক্ত কৰিব পাৰি? তেতিয়া দাদাই আমাক গোটেইখিনি বস্তু দেখুৱাইছিলে। ফাৰ্ষ্টত জিন্সৰ যোনটো টেগ থাকে, তাতে যোনটো লিখা থাকে বহুত ক্লিয়াৰ, নিট এণ্ড ক্লিয়াৰ থাকে, আৰু তেতিয়া সেই টেগটো আমাক দেখুৱালে যে এই টেগটো কোনেও নকল কৰিব নোৱাৰে। যদিও কোনোবাই তেনেকুৱাকৈ ডুপ্লিকেটকৈ বিক্ৰী কৰি আছে, তেনেহ'লে এইবিলাক বস্তু আপোনালোকে চাব পাৰিব। আৰু চিলাইৰ কথা কৈছে, আৰু ইয়াৰ যোনবিলাক চিলাই থাকে বহুত নিট এণ্ড ক্লিন থাকে, আৰু তাতে কোনো ধৰণৰ জৰ্জৰিত নাথাকে, বহুত ধৰণৰ ষ্টাইলিছ ইমান নাথাকে। আপোনালোকে এইটোও চাব পাৰে। আৰু যোনটো টেগ দেখুৱাইছে, ফাৰ্ষ্টতে যোনটো পিন দেখুৱাইছিলে তাতে লিভাইজ বুলি লিখা থাকিব, আৰু যোনটো ৱেষ্টত যোনটো টেগ দিয়া থাকে সেই টেগৰ কথা কৈ আছিলে দাদা, যে এই টেগটো বহুত নিট এণ্ড ক্লিন থাকিব আৰু চাফ থাকিব। আৰু তাৰপিছত দেখুৱাইছিলে ভিতৰত ৱাশ্বিং কুশ্যন। যেনেকুৱা যদি কোনোবাই কপি কৰে তেনেহ'লে এই ৱাশ্বিং যোনবিলাক টেগ আপোনালোকে চাব পাৰিছে, তাতে ক্লিয়াৰলি লিখা থাকে কোনটো চাবোন আমি ইউজ কৰিব পাৰিম, প্ৰেছ কৰিব পাৰিম নে নাই, কেনেকুৱা পানীত এইটো ধুব লাগিব যাতে কালাৰ ফেড হৈ নাযায়, সেই গোটেইখিনি বস্তু ইয়াতে দিয়া থাকে। তেতিয়া দাদাই আৰু এটা বস্তু দেখুৱাই আছিলে আমাক, টি চাৰ্ট লৈ পেলাই, যে এই টি চাৰ্টৰ কাপোৰখিনি আপোনালোকে চুই চাওক। ইয়াৰ যোনটো কাপোৰ হ'ব 100% কটন বুলি লিখা থাকিব, তাৰপিছতো পিন্ধি যোনটো কমফৰ্টেবল হ'ব। নকল যোনবিলাক লিভাইজৰ কাপোৰ যেতিয়া মাৰ্কেটত বিক্ৰী কৰি থাকে সেইবিলাকৰ কমফৰ্টেবল বেলেগ হ'ব। আৰু এই টেগটো আপোনালোকে চাব পাৰিছে, এই টেগত বেচিকেলি এটা কোড দিয়া থাকে আৰু নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰটো আপুনি ডাইৰেক্টলি গুগলত চাৰ্চ কৰি দিলে সেই প্ৰডাক্টছৰ গোটেই ডিটেইলছখিনি আপোনালোকে পাই যাব। চ' দাদাই সেই গোটেইখিনি বস্তু আমাক দেখুৱালে। আপোনালোকে চাব পাৰিছে তাতে এটা নাম্বাৰ দেখুৱাই আছে। মই আপোনালোকক জুম কৰি এটা ফটো দি দিছোঁ, ইয়াতে চাই ল'ব। ইয়াতে গোটেইখিনি বস্তু শ্ব' কৰা আছে যে এই নাম্বাৰটো গুগলত আপুনি চাৰ্চ কৰিলে ডাইৰেক্টলি প্ৰডাক্টছৰ গোটেই ডিটেইলছখিনি পাব, আৰু তাৰ গুণগতা, তাৰ দাম, তাৰ কোৱালিটি, এচিউৰিটি ৱেবছাইটত লৈ যাব। আপোনালোকে গোটেইখিনি বস্তু তাতে চাব পাৰিব বেচিকেলি। দাদা সেইখিনি বস্তু জনালে যে বাহিৰত যিমানে বিক্ৰী নকৰক কিয়, যদি আপোনালোকে লিভাইজৰ কাপোৰ কিনিব বিচাৰে তেনেহ'লে আপোনালোকে এইখিনি বস্তু আপোনালোকে চাব লাগিব। চালে আপোনালোকে গম পাই যাব। আৰু এটা দাদাই ক'লে কথা যে লিভাইজৰ যোনবিলাক অৰিজিনেল ব্ৰাণ্ডেড যোনবিলাক শ্ব'ৰুম হয় তাতে দুটাকেই পোষ্টাৰ থাকিব লিভাইজৰ, এটা ওপৰত আৰু এটা তলত। চ' সেইটোৱে একচুৱেলি ব্ৰাণ্ডেড শ্ব'ৰুম হয়, তাহাঁতৰ পৰা প্ৰভাইডেড। আৰু বাকী বহুতে এনেকুৱা কৰে লিভাইজৰ এটাকেই পোষ্ট নিজৰে মেনুফেকচাৰিং কৰি পেলাই চেল কৰি থাকে। সেইখিনি বস্তু আমি বহুত আগৰে পৰা ন'টিছ কৰি আছোঁ। আজিকালি বজাৰত গ'লে লিভাইজৰ নামত বহুত কিবা কিবি বিক্ৰী হৈ থাকে। যোনবিলাক লিভাইজৰ ট্ৰাষ্টেড কাষ্টমাৰ হয় তাহাঁতে এইবিলাক নিবিচাৰিব যে লিভাইজ বুলি বেলেগ এটা ডুপ্লিকেট কাপোৰ পিন্ধি তাহাঁতৰ ডিছকমফৰ্ট হৈ যাব। চ' বেচিকেলি দাদা সেইটোৱে কৈ আছিলে যে যিকোনো কাপোৰ কিনোতে আপোনালোকে এই কোডখিনি চেক কৰিব। কিদৰে আসল লিভাইজৰ কাপোৰ চিনাক্ত কৰিব, সদায় QR কোড, চিলাই আৰু দামৰ ওপৰত লক্ষ্য ৰাখিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ সহায় হ'ব। যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।